ইণ্ডিয়া টুডে বুলি অসমৰ যিটো বস্তু আছে এইটো একদম হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত চলে। হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত চলে। ক'ত পৃথিৱীৰ এনেকুৱা সংবাদ সংস্থা আছে য'ত ধৰ্মক লৈ চাৰ্ভে কৰে? হিন্দু মুছলমান বুলি ক'ৰবাত চাৰ্ভে কৰে নেকি? সংবাদ মাধ্যমৰ কাম নেকি সেইটো? মানুহ হিচাপে ভোটাৰ হিচাপে চাৰ্ভে কৰিব লাগে, হয়নে নহয়? এইটো কিহৰ হিন্দু মুছলমান উলিয়াইছে? এই মাত্ৰ মই এখন গাঁৱত গ'লো, উপাধি লিখে গগৈ, তাৰ লগতে একেলগতে ইয়াৰ গৰীয়া ল'ৰাকেইটা একেলগতে সাঁচি ব্যৱসায় কৰি আছে। আমি কিমান ধুনীয়াকে মিলি খাই আছো ইয়াতে। ক'ত হেৰি হিন্দু মুছলমান এই উপাধিটোৱে হেৰি মুছলমান। মানুহকেইটা গোটেইকেইটা আমাৰ আহোম যুগৰে মানুহ। এই খালি অকল হিন্দু মুছলমান। কিহৰ ইণ্ডিয়া টুডে হিন্দু মুছলমান ইয়াতে হিন্দুৱে আমুকক ভাল পায়, মুছলমানে আমুকক ভাল পায়। মোৰ সমান ডাঙৰ হিন্দু কোনোবা আছে নেকি? আৰু হিমন্ত বিশ্ব যে ইমান ডাঙৰ হিন্দু, তেওঁ মোক পেট্ৰলৰ দামটো কমাই দিয়কচোন, মুছলমানৰ কাৰণে 100 টকা লৈ মোক 20 টকাত দিয়কচোন বচাওঁ, হয় নহয়? গেছ চিলিণ্ডাৰ হিন্দুটোৰ কাৰণে কমাই দিয়ক দামটো। অকল খালি হিন্দু মুছলমান। মোৰ এই হিন্দু মানুহবিলাকে কেনেকে খাইছে মইহে জানো। গাঁৱে গাঁৱে ঘূৰি ফুৰিছো, চাওক যে এটা ৰাস্তা পকা আছে যদি পুৰণি আমগুৰি সমষ্টিটোত ঘূৰি ফুৰিছো গাঁওবিলাকত, দীক্ষু সমষ্টিত একদম 5 কিলোমিটাৰ ৰাস্তা কেঁচা। সেইবিলাক হলে চাবলৈ মন নাই। কৈ হিন্দু মুছলমান এইবিলাক কৈ ভোট লাগে সিহঁতক। আৰু কৰ সংবাদ মাধ্যম ওলাইছে ইণ্ডিয়া টুডে যে হিন্দুৱে কাক ভাল পায়, মুছলমানে কাক ভাল পায়? মোৰ সমান ডাঙৰ হিন্দু অসমত আছে নেকি? তেওঁ সুধিবচোন যে মোৰ সমান ডাঙৰ হিন্দু হিমন্ত বিশ্ব শৰ্মা ইমান ডাঙৰ ডাইলগ মাৰে। মোৰ আমাৰ নামঘৰত কিমানটা নামঘৰত তেওঁ গৈছে আজিলৈকে। উজনি অসমৰ ঘৰে 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 মই যাওঁ। হিন্দু মুছলমান, খালি হিন্দু মুছলমান। আমাক শান্তিৰে থাকিবলৈ দিব লাগে। দেশখনৰ উন্নতিৰ কথা নাই। আধাতে স্কুল এৰিছে, সেইটোত 1 নম্বৰ অসম, সেইটোত হলে মন নাই। সন্তান জন্ম দিওঁতে মাক মৰিছে, ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছিকে মাক মৰে অসমত, সেইটোত মন নাই। ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ কম জীয়াই থকা জাতিটো হল অসমীয়া। 67 বছৰ জীয়াই থাকে। ভাৰতবৰ্ষত মানুহ জীয়াই থাকে 72 বছৰ, সেইটো হলে মন নাই। দেশখনৰ কাম, এখন LP স্কুল নাই, যিখন LP স্কুলত 5টা শ্ৰেণীৰ কাৰণে 5টা শ্ৰেণী কোঠা দিছে। 5টা শ্ৰেণী কোঠাৰ কাৰণে 5জন শিক্ষক দিছে। এজন শিক্ষকে চলাই আছে, 2জন শিক্ষকে চলাই আছে। এইবিলাকত মন নাই। অকল হিন্দু মুছলমান। হস্পিটেলখন গলো, এতিয়া ডাক্তৰ 3জন আছে, কিন্তু লেবৰেটৰীটো নাই। সেইটো কাম কৰিব লাগে। কয় হিন্দু মুছলমান কৰি আহিছে। ইমান যদি হিন্দু মুছলমান আছে, ইয়াতে হিন্দুৰ কাৰণে বস্তুবিলাকৰ দাম কমাই দিয়ক। মুছলমানক যিমান দাম লৈ থাকক, আমি একো আপত্তি নকৰোঁ। হিন্দুৰ কাৰণে বস্তুবিলাকৰ দাম কমাই দিয়কচোন। বস্তুৰ দাম মানে হিন্দুৰ কাৰণেও সমান, মুছলমানৰ কাৰণেও সমান। হিন্দু মুছলমান সমান হয়নে নহয় বস্তুৰ দাম? তেতিয়াহ'লে হিন্দুটো নোচোৱা কিয়? ভোটটোৰ সময়ত খালি হিন্দু, কিন্তু বস্তুটোৰ দাম কমাই নিদিয়া কিয় হিন্দুৰ কাৰণে? মই হিন্দু হয়, মোক পেট্ৰলৰ দাম 20 টকাত দিয়া। মুছলমানক যিমান লোৱা লৈ থকা 120 টকা লোৱা সিহঁতৰ পৰা। এইটোৱে কথা। অকল খালি হিন্দু মুছলমান। আৰু সংবাদ মাধ্যমৰ ইণ্ডিয়া টুডেকো মই কৰিব খুজিছো, আপোনালোকে যদি সঁচাকে ভাল কাম কৰিবলৈ মন আছে যদি কৰক, নহলে অসমৰ পৰা যাওক। কিয় হিন্দুৱে আমুকক ভাল পায়, মুছলমানে আমুকক ভাল পায়? মোৰ সমান ভাল হিন্দু এই অসমত দেখুৱাওকচোন। হিমন্ত বিশ্ব শৰ্মাই মানুহক দেখুৱাবলৈ পূজা কৰে। মইতো মানুহক দেখুৱাবলৈ একো নকৰো, যি মন যায় মই সদায় নামঘৰ, মোৰ মুখৰ আগতে মোৰ দেউতা নামঘৰৰ মেধি হয়, হাতোলা হয়। মোৰ মায়ে সদায় চাকি জ্বলায়। কি এইবিলাক উল্টা পুল্টা আদি কৈ থাকে? এইবিলাক হিন্দু মুছলমানৰ কথা নাই। ভাল কৰিবৰ কাৰণে পথাৰত পানী যোগান দিব পাৰিলে নেকি হিমন্তই? একডৰা পথাৰত আমাৰ অসমীয়া জাতিটোক ধনী কৰিবৰ কাৰণে কি কৰিব লাগিছিলে? পথাৰবিলাকত পানী যোগান দিব লাগিছিলে। দিলে। আজি ওলাইছে বোলে এইবাৰ এই যোৱা বছৰটোত বোলে কেইদিনমানৰ ভিতৰত 162 জন ল'ৰা বহিৰাজ্যলৈ গৈ, বেংগলোৰ, চেন্নাইলৈ গৈ তাতে মৰিছে। 162 জন। মনত ৰাখক, কাম কৰিবলৈ গাঁৱত কাম নাই, আমাৰ গাঁওবিলাকত কাম নাই। অসমৰ গাঁৱত আটাইতকৈ ডাঙৰ কামটো কি? আটাইতকৈ ডাঙৰ কামটো মিস্ত্ৰীৰ লগত যোগালী কৰা। আৰু দ্বিতীয় 2 নম্বৰ কামটো কি? বেংগলোৰ, চেন্নাইত গৈ হাজিৰা কৰা, সিকিউৰিটি গাৰ্ড কৰা। তুমি হিমন্ত বিশ্ব শৰ্মাই কাম দিব পাৰিছা আমাৰ গাঁৱৰ মানুহক? সেইবিলাকত মতিগতি নাই, একো নাই। স্কুলখনো ভাল কৰিব নোৱাৰা, হস্পিটেলখনো ভাল কৰিব নোৱাৰা, কালি হিন্দু মুছলমান। এইবাৰ পাবা তুমি হিন্দু মুছলমান কৰা, চাবিছত তোমাক ব্ৰহ্মপুত্ৰ দলিয়াম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত।
9181 307 221.